নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ 23 আগষ্টত মধ্য অসমত চলিব বৃহৎ উচ্ছেদ ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে বেদখলকাৰী হাতত আছে মাত্ৰ এটা দিন মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ 23 আগষ্ট পুৱা 8 বজাৰ পৰাই চলিব প্ৰশাসনৰ উচ্ছেদ স্থান খালী কৰা সময়সীমা উকলিল দখলকাৰী জেঙনি আৰু বলিকটীয়াত দখলমুক্ত কৰিব চৰকাৰী ভূমি হ'বলগীয়া উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে 5 আৰু 8 জুলাইত ভূমি খালী কৰা নিৰ্দেশ দিছিল প্ৰশাসনে ধিং ৰাজচক্ৰ বিষয়াই উচ্ছেদৰ বাবে জাৰি কৰিছিল জাননী দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ ৰাহুল গান্ধী হতাশগ্ৰস্ত মানুহ আত্মবিশ্বাসো নাই ৰাহুল গান্ধীৰ এই মন্তব্য কৰিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মবিশ্বাস নাই ৰাহুল গান্ধীৰ তেওঁ মন্তব্য কৰিছে যে কংগ্ৰেছে লাজ পাইছে বিজেপিৰ কামত 55 বছৰে শাসনত থাকিও একো কাম কৰা নাছিল ভাৰতবৰ্ষত একোৱে পৰিৱৰ্তন অনা নাছিল আজি বিজেপিয়ে কৰা উন্নয়নত লাজ পাইছে কংগ্ৰেছে বিৰোধী ইতিমধ্যে হতাশগ্ৰস্ত হৈছে সদনত ঘৃণনীয় কাম কৰিছে কংগ্ৰেছে কংগ্ৰেছ শেষ হ'বলৈ বেছি দিন নাই ৰাহুল গান্ধীৰ ভূমিকা কোনো মানুহে ভাল পোৱা নাই ৰাহুল গান্ধীয়ে দেশৰ স্বাৰ্থত গঠনমূলক বক্তব্য ৰখা নাই ৰাহুল গান্ধীক এনেদৰে কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জীৱনৰ অন্তিম মুহূৰ্তলৈকে মই গেৰুৱা হৈ থাকিম কেৱল টিকট বিচাৰি বিজেপিলৈ অহা নাই এই মন্তব্য কৰিছে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই তেওঁ কৈছে যে মই বিজেপিৰ কাৰণে IPSৰ চাকৰি এৰিছিলোঁ মই ৰাইজৰ কাম কৰিবলৈ বিজেপিলৈ আহিছোঁ মই বিজেপিৰ এজন সিপাহী হিচাপে কাম কৰিম গেৰুৱা বাখন পিন্ধিয়ে গোটেই জীৱনটো পাৰ কৰিম মই গেৰুৱা বাখন পিন্ধিয়ে মৃত্যুবৰণ কৰিম এনেদৰে মন্তব্য কৰিছে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই দিব লৈছো আন এটা খবৰ এবাৰ উৰিয়ান ঘাটৰ ভূমিত উচ্ছেদৰ জাননী দিলে নগাই চি সেক্টৰত নাগালেণ্ড প্ৰশাসনৰ উচ্ছেদৰ জাননী 1 নং আৰু 2 নং চেতিয়া গাঁৱত নগাৰ জাননী প্ৰেৰণ উচ্ছেদস্থলীটো গছপুলি ৰোপণত বাধা প্ৰদান কৰিছে নগাই উচ্ছেদৰ পাছতে অসমত আগ্ৰাসনৰ চেষ্টা চলাইছে নগাই অসমত মিয়াখেদা নামত বিদেশী জনগোষ্ঠীয় লোকক হাৰাশাস্তি গ্ৰেপ্তাৰ হ'ব পাৰে চিতু বৰুৱা মিয়া খেদিবলৈ গৈ বিপদত চিতু বৰুৱা বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে চিতু বৰুৱা দেশী জনগোষ্ঠীয় শ্ৰমিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে চিতু বৰুৱাৰ বিৰুদ্ধে চিতু বৰুৱাক ধমক দেশীয় জনগোষ্ঠী মঞ্চৰ ভৌগোলিক জ্ঞান নথকাকৈ পেকপেকাই নাথাকিব বাংলাদেশীৰ নামত ইছলাম ধৰ্মক টাৰ্গেট কৰি লৈছে মিয়াখেদাৰ নামত দেশী জনগোষ্ঠীয় লোকক হাৰাশাস্তি চিতু বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ গৌৰীপুৰৰ থানাত চিতু বৰুৱাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ বাংলাদেশী মিয়া বুলি শাৰীৰিক মানসিক অত্যাচাৰ দেশী জনগোষ্ঠীয় ব্যক্তিক অমানৱীয় ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে চিতু বৰুৱাৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব মাদ্ৰাছা শিক্ষা বোৰ্ড সংখ্যালঘুক লৈ আহি আছে নতুন আইন মাদ্ৰাছা শিক্ষা বোৰ্ড বন্ধ কৰিবলৈ চৰকাৰক নতুন নীতি সম্পূৰ্ণৰূপে মাদ্ৰাছা বোৰ্ড বিলুপ্ত কৰিব চৰকাৰে সংখ্যালঘুক লৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত চৰকাৰৰ সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠান অধিনিয়ম 2025ত অনুমোদন সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠান আইন অহাৰ পাছতে বিলুপ্ত হ'ব একাংশ মাদ্ৰাছা শিক্ষা বোৰ্ড বন্ধ কৰিবলৈ চৰকাৰৰ এই নতুন নীতি 2026ৰ 1 জুলাইৰ পৰা উত্তৰাখণ্ডত বিলুপ্ত হ'ব মাদ্ৰাছা শিক্ষা বোৰ্ড মাদ্ৰাছা বোৰ্ডৰ সলনি অনা হ'ব সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠান ইছলামৰ লগতে শিখ জৈন খ্ৰীষ্টান বৌদ্ধ পাৰ্চী হ'ব অন্তৰ্ভুক্ত পূৰ্বে কেৱল মুছলমানৰ মাদ্ৰাছাক সংখ্যালঘু নতুন আইন কাৰ্যকৰী হ'লে বিলুপ্ত হৈ পৰিব মাদ্ৰাছা শিক্ষা শক্তি বৃদ্ধি হ'ল UPPLৰ এবাৰ 3 শতাধিক লোকে যোগদান কৰিলে UPPLত BTC নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত দেখিবলৈ পোৱা গ'ল UPPLক সংখ্যালঘু লোকৰ UPPLত যোগদান বিজেপি BPF কংগ্ৰেছক প্ৰত্যাহ্বান জনাই এবাৰ শক্তি প্ৰদৰ্শন কৰিলে UPPLে দৰং বজাৰত 3 শতাধিক সংখ্যালঘু লোকৰ UPPLত যোগদান নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে UPPLে সংখ্যালঘু এলেকাত অধিক শক্তি বৃদ্ধি হৈছে UPPLৰ ওদালগুৰি জিলাৰ ৰোটাৰ বৰঝাৰত UPPLৰ বৃহৎ যোগদান সভা অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচীত উপস্থিত হৈছে UPPLৰ নেতা ৰাজু ঢাকাল সবিন বসুমতাৰী UPPLৰ 2 যুৱ নেতাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়
দিব লৈছোঁ এটা বিত্তীয়মূলক খবৰ বিৰোধীৰ হেঁচাত নতশিৰ বীমাৰ ওপৰত GST সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ মমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচাত সমস্যাৰ সমাধান হৈছে জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে বীমা মন্ত্ৰী গোটে বীমাক কৰমুক্ত কৰা প্ৰস্তাৱত সহমত পোষণ কৰিছে এই সিদ্ধান্ত বুধবাৰে ঘোষণা কৰে বিহাৰৰ উপমুখ্যমন্ত্ৰী তথা বীমা মন্ত্ৰী গোটৰ আহ্বায়ক সম্ৰাট চৌধুৰীয়ে তৃণমূল কংগ্ৰেছে দীৰ্ঘদিন ধৰি বীমাৰ ওপৰত GST প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে দলৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ লিখি এই দাবী জনাইছিল পশ্চিম বংগৰ শাসকীয় দলটোৱে সংসদৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিছে বিগত সময়ত পশ্চিম বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই GST পৰিষদৰ বৈঠকত বীমাৰ ওপৰত GST প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল দেশৰ বাকী ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও জীৱন আৰু স্বাস্থ্য বীমাৰ GST হ্ৰাস কৰা পক্ষত আছে বিৰোধীয়ে কয় যে জীৱন আৰু স্বাস্থ্য বীমাৰ 18% GSTয়ে বীমা খণ্ড সংকুচিত কৰি তুলিছে কিন্তু কেন্দ্ৰই এই পৰ্যন্ত সিদ্ধান্ত পলম কৰি আহিছে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে অনাগত দিনত কৰ গাঁথনি আৰু অধিক সৰল কৰা হ'ব দেশখনক সমৃদ্ধ কৰাৰ স্বাৰ্থত কৰ বোজা হ্ৰাস কৰিবলৈ প্ৰৱৰ্তন কৰা হ'ব নেক্সট জেনেৰেশ্যন GST ইয়াৰ পাছত স্বাস্থ্য বীমাৰ পৰা GST সম্পূৰ্ণৰূপে উলিয়াবলৈ কেন্দ্ৰই আগবাঢ়িছে মন্ত্ৰী গোটৰ সিদ্ধান্ত কাৰ্যকৰী হ'লে জীৱন আৰু স্বাস্থ্য বীমা 18 পৰা 0% হ্ৰাস পাব GST পৰিষদৰ পৰৱৰ্তী বৈঠকত কাৰ্যকৰী হ'ব এই সিদ্ধান্ত কিন্তু এই সুবিধাসমূহ সাধাৰণ নাগৰিকে প্ৰত্যক্ষভাৱে লাভ কৰিবনে নাই সেই সন্দৰ্ভত মন্ত্ৰী গোটৰ সদস্যসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে একাংশৰ মতে ইয়াৰ ফলত বীমাৰ প্ৰিমিয়ামো কমি নাযায় বুধবাৰে মন্ত্ৰী গোটৰ বৈঠকত কেইবাজনো সদস্যই দাবী উত্থাপন কৰিছে যে কেৱল স্বাস্থ্য বীমাক কৰমুক্ত কৰাই নহয় ইয়াৰ সুবিধা সাধাৰণ নাগৰিকৰ বাবেও নিশ্চিত কৰিব লাগে কেন্দ্ৰৰ এই সিদ্ধান্তক মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ বাবে এক জয় হিচাপে দেখা গৈছে মমতাই দীৰ্ঘদিন ধৰি এই জনবিৰোধী কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে তৃণমূলৰ নেতাগৰাকীয়ে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ পৰা GST উলিয়াব লাগে বুলি মন্তব্য কৰে এইবোৰ সাধাৰণ মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ লগতে জড়িত GST বিষয়টো বেয়া কাৰণ ইয়াৰ ফলত জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাত বিৰূপ প্ৰভাৱ পৰে মমতাৰ হেঁচাত কেন্দ্ৰটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় উজনিলৈ নাযাব উজনিত সুৰক্ষিত নহয় মুছলমান শ্ৰমিক উজনিত কামলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনে বাধা দিলে শ্ৰমিকক উজনিত কাম কৰিবলৈ নাযাব মুছলমান শ্ৰমিক উজনিত সুৰক্ষিত নহয় সংখ্যালঘু মুছলমান শ্ৰমিক কাম কৰিবলৈ গৈ অত্যাচাৰ সহ্য কৰিব নালাগে সংখ্যালঘু নেতা নাজিৰ আহমেদৰ নেতৃত্বত অভিযান গোলাঘাটত জলসিঞ্চন বিভাগৰ কামলৈ ওলাইছিল একাংশ শ্ৰমিক উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলি মন্তব্য কৰিছে সংখ্যালঘু নেতা নাজিৰ আহমেদে তেওঁ মন্তব্য কৰে যে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে প্ৰশাসনে নিৰাপত্তাৰ দায়িত্ব নল'লে কামলৈ নাযাব